501 বুলি এটা চৰ্চা চলি আছে, কি আছে 501ত? গৈ চাই আহক না 501ত কি আছে, লৈ যাব 501 বলক এতিয়ালৈকে গৈ 501টো এইটো কিবা আলফাৰ ঘাটি নহয় চৰ্চা চলি না। আপোনালোকে যে চৰ্চাটো চলাই আছে উঠি গৈ চাই নাহে, তাৰমানে চৰ্চা চলাই ভাল পায় আপুনি প্ৰতিদিনে। তাতকৈ আপুনি গৈ এবাৰ দিলীপ শইকীয়াই চাহ তাহ খুৱাব, 501তে গৈ চাহ কাপ খাই নাহে কিয়? অভিযোগটো কোনোবাই কৰিছে, অভিযোগটো চলাই কোনে আছে? অভিযোগটো দিনে ৰাতিয়ে চলাই কোনে আছে? আপোনালোকে চলাই আছে, কিন্তু গ্ৰাউণ্ড ফ্ল'ৰত থাকে, 501ত উঠি যাব নোখোজে। এবাৰ চাই আহো, তেতিয়া অভিযোগটো চেঞ্জ হৈ যায়। আপোনালোকে কিয় নাহে 501লৈকে? বলক 501তে চাহ কাপ খুৱাই দিব। আৰু বিজেপি অফিচৰ প্ৰত্যেকটো ৰুম, প্ৰত্যেকটো ফাইল আপোনালোকে চাব, যি চাব খোজে, কম্পিউটাৰ চাব খোজে, ফাইল চাব খোজে, মই বহা যাব জেগা চাব খোজে, মোৰ ড্ৰয়াৰ চাব খোজে, যি চাব খোজে আপোনালোকে গৈ চাব পাৰিব। কালি কেইটাত যাব কওক? 10:30 বজাত কালি আপোনালোক, আৰু নহলে এটা কাম কৰক, কব বোলে ৰাতিপুৱা ঠিক কৰি দিলে, এতিয়াতো কোনেও নাজানে। এতিয়াই চিধাই বলক দিলীপ শইকীয়াই 501তে আপোনালোকক চাহ খুৱাব। এইকেইদিন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে নিতুমণি শইকীয়াক একাংশ ফটুৱা কুকুৰে কামুৰিবলৈ এৰা নাই। একেবাৰে খেদি আহিছে জাক পাতি পাতি একাংশ ফটুৱা কুকুৰে ছ'চিয়েল মিডিয়াত নিতুমণি শইকীয়াক কামুৰি কামুৰি শেষ কৰিব বিচৰা দেখা গৈছে। এতিয়া মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে নিতুমণি শইকীয়া কিহৰ কাৰণে বেয়া? নিতুমণি শইকীয়াই কাৰো দালালি কৰিছে নেকি? নিতুমণি শইকীয়াই কাৰোবাৰ হয় হুজুৰ কৰি কাৰোবাক সন্তুষ্ট কৰিবৰ বাবে কথা ক'ব লাগিছিল নেকি? সমাজৰ স্বাৰ্থ আগত ৰাখি কথা কোৱাটো নিতুমণি শইকীয়াৰ ভুল নেকি? চৰকাৰৰ বেয়া দিশবোৰ আঙুলিয়াই সমাজৰ আগত দাঙি ধৰাটো নিতুমণি শইকীয়াৰ ভুল নেকি? নে নিতুমণি শইকীয়াই হয় হুজুৰ কৰি থাকি চৰকাৰৰ প্ৰতিটো দিশ ভাল ভাল বুলি কৈ থাকিব লাগিছিল, তেতিয়া নিতুমণি শইকীয়া ভাল হ'লহেঁতেন নেকি? নিতুমণি শইকীয়াই বিজেপি বা চৰকাৰৰ কিছুমান দোষ আঙুলিয়াই দি ৰাইজৰ আগত দাঙি ধৰাৰ বাবে নিতুমণি শইকীয়াই কংগ্ৰেছক ছাপোৰ্ট কৰা বুজায় নেকি? সঁচাক সঁচা আৰু মিছাক মিছা বুলি ক'ব পৰাটোহে আচলতে প্ৰকৃত সৎ সাহসী আৰু নিৰপেক্ষ সাংবাদিকৰ ভূমিকা হ'ব লাগে। আৰু মই ভাবোঁ নিতুমণি শইকীয়াই সেইখিনি ভূমিকা পালন কৰিছে সৎ সাহসেৰে আৰু নিৰপেক্ষভাৱে। সেইবাবে নিতুমণি শইকীয়াই দালালি কৰিছে নেকি? দালালি যদি কৰা নাই, তেতিয়াহ'লে নিতুমণি শইকীয়াক কামুৰিবলৈ একাংশ পোহনীয়া কুকুৰ, একাংশ ফটুৱাসকলে ছ'চিয়েল মিডিয়াত আহি তেওঁক ইমান বেয়া বেয়া কথাৰে, অকথ্য কথাৰে তেওঁক সমালোচনা কৰাৰ কাৰণ কি? আৰু মই ইয়াৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, মোৰ কমেণ্টৰ তলতো একাংশ সেই ফটুৱা কুকুৰসকলে, পোহনীয়াসকলে আহি লেতেৰা কমেণ্ট কৰা দেখিবলৈ পাইছিলোঁ। আৰু মই ভাবোঁ এই ভিডিঅ'টো পোৱাৰ পিছত তেওঁলোকেও ইয়াত মোকো কামুৰিবলৈ হয়তো আহিব, কিন্তু কোনোবাই কামুৰিবলৈ আহিলে বুলি সঁচাক সঁচা আৰু মিছাক মিছা বুলি নকওঁ, নিতুমণি শইকীয়াই নক'ব, এয়া কেতিয়াও হ'ব নোৱাৰে। একাংশই কৈ আছে নিতুমণি শইকীয়াই 50 লাখ টকীয়া ফৰ্চুনাৰ গাড়ী লৈ তেওঁ ইমান টকা দৰমহা পায়, ইমান এজন মানে এনেকুৱা সাংবাদিক তৎসত্ত্বেও চৰকাৰী আৱাস লোৱাটো কিমান দূৰ যুক্তিসংগত বহুতে প্ৰশ্ন কৰি আছে। নিতুমণি শইকীয়াই সেই চৰকাৰী আৱাসটো এনেই লৈ থকা নাই, নিতুমণি শইকীয়াই তাৰ বাবদ ভাড়া দি আছে। আৰু যদি তেওঁ প্ৰকৃতাৰ্থত চৰকাৰী আৱাসটো পোৱাৰ যোগ্যতা নাই, তেন্তে চৰকাৰে কেতিয়াবাই খাৰিজ কৰিব লাগিছিল। তেওঁ জনোৱা অনুসৰি 2012 চন নে কেতিয়াবাতেই সেই ফ্লেটটো লৈছিলে, ঘৰটো ভাড়াত লৈছিলে। যদি তেওঁৰ যোগ্যতা নাই, তেতিয়াই তেওঁক সেই ঘৰটো ভাড়া দিয়া কিয় হৈছিল? তেতিয়া নিউজ লাইফত আছিল বাবেই ভাড়াত দিয়া হৈছিল নেকি? এতিয়া নিতুমণি শইকীয়াই নিউজ লাইফৰ পৰা প্ৰতিদিন টাইমলৈ আহিল বুলি সেই ঘৰটো তেওঁ ভাড়াত পোৱাৰ যোগ্যতা নাইকিয়া হৈ গ'ল নেকি? নিতুমণি শইকীয়াই সঁচা কথাবোৰ কৈ থকাৰ বাবে সেই ঘৰটো নিতুমণি শইকীয়া থকাৰ যোগ্যতা নাইকিয়া হৈ গ'ল নেকি? যদি তেওঁ সেই ঘৰটো পোৱাৰ যোগ্যতা নাই, তেন্তে তেওঁক কেতিয়াবাই সেই ঘৰটোৰ পৰা খাৰিজ কৰি দিব লাগিছিল। আজি চৰকাৰৰ সমালোচনা কৰাৰ বাবে তেওঁৰ ঘৰটো খাৰিজ কৰা কিয় হ'ল? এইটো সঁচাকৈ ডাঙৰ প্ৰশ্ন। আৰু অসমৰ ৰাইজে বুজিবলৈ বাকী নাই যে যিয়ে মাত মাতে তেওঁৰ বিপক্ষেই কিছুমান ষড়যন্ত্ৰ কৰি
তেওঁৰ বিপক্ষে একশ্যন লোৱা আমি দেখিবলৈ পাইছোঁ। এইটো কিহৰ কাৰণে হৈছে? এয়া গণতন্ত্ৰৰ হত্যা নহয় জানো? সমাজত ঘটি থকা সঁচা কথাবোৰ দোষী হ'লেও যে ক'ব নোৱাৰিব, এইটো সংবিধানে দিয়া অধিকাৰ নহয় জানো? সংবিধানে যদি বাক স্বাধীনতাৰ অধিকাৰ দিছে, সংবিধানে যদি চৰকাৰ এখন হওক বা আন যিয়েই মানুহ নহওক কিয় এখন চৰকাৰ হয়, চৰকাৰৰ প্ৰতিনিধিত্ব কৰা সেই নেতাসকলৰ ভ্ৰষ্টাচাৰ, নেতাসকলৰ দুৰ্নীতিপৰায়ণ কথাবোৰ, নেতাসকলৰ দুখ গুণবোৰ আঙুলিয়াই দিয়াটোৱেই হৈছে এজন প্ৰকৃত সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য। আৰু মই ভাবোঁ নিতুমণি দাই সেইখিনিয়ে কৰিছিল। যদি নিতুমণি দাই সেই নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ নামত যদি কৰা কথাখিনি নিৰপেক্ষ নহয়, তেওঁ যদি সেয়া ভুল কৰিছে, তেন্তে গণতন্ত্ৰক হত্যা জোৰ জবৰদস্তি কৰা হৈছে বুলি মই আজি এই ভিডিঅ'ৰ যোগেৰে ক'ব বিচাৰিম। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমান কৰা হৈছে বুলি মই ক'ব বিচাৰিম। আজি ইমান সাংবাদিক আছে, টিভি চেনেল আছে, প্ৰত্যেক টিভি চেনেল সাংবাদিকসকলৰ ভিতৰত বহু সাংবাদিক এনেকুৱা সেই ঘৰটোত আছে, কাৰো প্ৰতি সেই একশ্যন লোৱা হোৱা নাই। কিন্তু নিতুমণি শইকীয়াৰ ক্ষেত্ৰত এই একশ্যনটো কিয় লোৱা হৈছে, অসমৰ ৰাইজে হয়তো বুজিবলৈ বাকী নাই। গতিকে আইন সকলোৰে বাবে সমান হোৱাটো বিচাৰিছোঁ বা হ'ব লাগে। যদি আইন সকলোৰে বাবে সমান হ'ব নোৱাৰে, তেন্তে এই ভাৰতবৰ্ষত এই যিখন সংবিধান, এই সংবিধানে দিয়া সেই অধিকাৰ, সেই দায়িত্ব, সেই কৰ্তব্যবোৰ নাগৰিকে সম অধিকাৰ পাইছে নে নাই, সেয়া হয়তো অসমৰ ৰাইজে বিবেচনা কৰিব, বিচাৰ কৰিব। সংবিধানৰ অধিকাৰ সকলোৱে পোৱা উচিত, সকলো জাতি জনগোষ্ঠীৰ লোকে। আৰু মই ভাবোঁ চৰকাৰৰ দুখ গুণবোৰ আঙুলিয়াই দিব পৰাটো এজন প্ৰকৃত সাংবাদিকৰ দায়িত্ব, ধৰ্ম আৰু কৰ্তব্য হ'ব লাগে। আৰু তেনেকুৱা সাংবাদিক যদি নিৰপেক্ষ নহয় বুলি ক'ব বিচাৰে, চৰকাৰৰ প্ৰতিটো কথা ভাল হয় হুজুৰ কৰি থকা সকল যদি নিৰপেক্ষ বুলি ক'ব বিচাৰে, সেইসকল যদি প্ৰকৃত সাংবাদিক, তেনেহ'লে সাংবাদিকতাৰ নামত এওঁলোক হালধীয়া সাংবাদিক বুলি ক'ম, সাংবাদিক নহয় সাংবাদিক বুলি ক'ম তেওঁলোকক। আচলতে এই অসমত সাংবাদিকৰ প্ৰয়োজন নাই, সাংবাদিকৰ প্ৰয়োজন আছে নিতুমণি দাৰ দৰে। নিতুমণি শইকীয়া ডাঙৰীয়া একেমুখে আমি স্বীকাৰ কৰিম, তেওঁ এজন সৎ, নিৰপেক্ষ আৰু সততাৰ পক্ষত থাকি কাম কৰা এজন সাংবাদিক। মই ভাবোঁ অকল এয়া নিতুমণি দাৰ ক্ষেত্ৰতে হোৱা নাই, এনেকুৱা বহু আমি দেখিবলৈ পাইছোঁ যিসকলে মাত মাতে তেওঁলোকৰ ক্ষেত্ৰতে একশ্যন লোৱা হয়, কবিতা লিখিলে জেলত ভৰোৱা হয় বা বিভিন্ন কিছুমান কথা ক'লে সেইজন মানুহৰ বিপৰীতে একশ্যন লোৱা দেখা যায়। গতিকে অসমৰ ৰাইজ মই ভাবোঁ মাৰ বান্ধি ওলাব লাগে, অসমৰ ৰাইজ একগোট হ'ব লাগে। কাৰণ এয়া আজি নিতুমণি দাৰ লগত হোৱা ঘটনা নহয়, গোটেই অসমৰ ৰাইজৰ লগত হোৱা ঘটনা। কাৰণ সাংবাদিক হিচাপে যদি নিতুমণি দাক অপমান কৰিছে, তেতিয়াহ'লে অকল নিতুমণি দাক অপমান কৰা নাই, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমান কৰা হৈছে। প্ৰত্যেক সাংবাদিকে এই ক্ষেত্ৰত মাত মতা উচিত বুলি মই ভাবোঁ। আৰু সকলোৱে একগোট হৈ এই ক্ষেত্ৰত বিচাৰ বিবেচনা কৰক আপোনালোকে, যে সত্য আৰু ন্যায়ৰ পক্ষত মাত মতাটো ভুল নেকি। সত্য আৰু ন্যায়ৰ পক্ষত মাত মতাৰ বাবে আজি নিতুমণি দাৰ লগত যিবোৰ হৈছে বা যিবোৰ ঘটিছে, এয়া কিমান দূৰ যুক্তিসংগত বা প্ৰাসংগিক কথা। বৰ্তমান সমাজখনত সুস্থ বাতাবৰণ এনেকৈ হ'ব বুলি আপোনালোকে ভাবিব পাৰেনে? যদি নোৱাৰে, এই ক্ষেত্ৰত আপোনালোকে কি মতামত দিব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। শেষত মই ক'ব বিচাৰিম, নিতুমণি দা কাৰো দালালি কৰা নাই। নিতুমণি দাই যিবোৰ কৈছে সঁচা ছবিবোৰ ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিছে। নিতুমণি দাই কাকো হয় হুজুৰ কৰি তেল মালিচ কৰি থকা বিধৰ মানুহ নহয়। নিতুমণি দা এজন নিঃসন্দেহে সৎ আৰু নিৰপেক্ষ সাংবাদিক। আৰু নিৰপেক্ষ আৰু সৎ সাংবাদিক কাক কয় আপোনালোকে নিতুমণি দাৰ টক শ্ব'বোৰ চালেই বুজিব পাৰিব। আজিৰ যুগত যিটো নেকি আপুৰুগীয়া হৈ পৰিছে, দুটামান টকাৰ লোভত পৰি বহু সাংবাদিক আমি দেখিছোঁ চৰকাৰৰ কেৱল ভালেই গুণ গাই থাকে, ভাল গুণেই গাই থাকে। আৰু এই ক্ষেত্ৰত আমাৰ ভূঞা ডাঙৰীয়া, ভূঞা সাংবাদিক, হালধীয়া সাংবাদিক তেওঁ পিছ পৰি থকা নাই। প্ৰত্যেকেই জানে যে ভালক ভাল আৰু বেয়াক বেয়া বুলি ক'ব পৰা আচল দায়িত্ব আৰু কৰ্তব্য পালন কৰাজনহে মই ভাবোঁ প্ৰকৃত নিৰপেক্ষ সৎ সাংবাদিক। মই কৈছোঁ কি আমি চিমলা যাওঁ, শ্বিলং যাওঁ, কোনোবা কিবা ছুইজাৰলেণ্ড যায়, কোনো দৰকাৰ নাই। আমি এই ঠাইটো ছুইজাৰলেণ্ড, চিমলা, শ্বিলঙৰ নিচিনা কৰিব পাৰোঁ। এটা হয় নেকি? কেনেকৈ কৰিব? চিমলা, ছুইজাৰলেণ্ড, শ্বিলঙৰ নিচিনা সেইটোতো সম্ভৱ নহ'ব। সেয়া হৈছে পাহাৰীয়া অঞ্চল আৰু এয়া হৈছে প্লেইন উপত্যকা। তো পাহাৰীয়া অঞ্চলহে বনিব তেনেকা।
আমাৰতো প্লেন উপত্যকা, পাহাৰ নাই, গাছ নাই, গাছানি নাই, কেনেকৈ বনিব? কথাটো আহি পৰে ইয়াতে, হয় কি নাই? কথাটোতো হয় কি নাই? সেইকাৰণে অলপ ভাবি চিন্তি কাম কৰাটো উচিত, গছ গছনি ৰোপণ কৰাটো উচিত আছে। আৰু চবতকৈ ডাঙৰ কথা, গছ গছনি হ'লেহে বতাহ দিব, আৰু বতাহ দিলেহে শ্বিলং, ছুইজাৰলেণ্ড এইবিলাকৰ নিচিনা হৈ যাব। ইলেকশ্যনৰ আগত লেকচাৰ দিয়াটো বহুত ইজি, 5 বছৰ ঘৰত শুই থকাটো আৰু ইজি। সেইকাৰণে ভাবি চিন্তি আগবাঢ়াটো খুবেই ভাল। কি মিছা কথা কৈছিলোঁ? নিৰ্বাচনৰ পিছতেই যিকেইজন জুবিনৰ নামত আজি গ্ৰেপ্তাৰ হৈ আছে, জেলৰ ভাত খাই আছে, তেওঁলোকে এজন এজনকৈ জামিন আবেদন আকৌ বিচাৰিব, জামিন পাব। কি মিছা হ'ল? কালি নিৰ্বাচন শেষ, আজিৰ দিনটোত শ্যামকানু মহন্তই জামিন বিচাৰি আবেদন দাখিল কৰিছে ফাষ্ট ট্ৰেকত। কিয়? আগতে উকিল বিচাৰি ফুৰা শ্যামকানু মহন্তই হঠাৎ কি কাৰণে জামিন নালাগে বুলি কৈছিল? কোনে জেলৰ ভিতৰত থাকিবলৈ ইমান হাবিয়াস কৰিব পাৰে? হঠাৎ কিয় সেই স্থিতি সলাইছিল? সেইখিনি প্ৰশ্ন আমি কৰিছিলোঁ নিৰ্বাচনৰ আগত। কি ভুল কৰিছিলোঁ? আজিতো জামিন বিচাৰিলে, নিৰ্বাচন শেষ হ'বলৈ বাট চাই আছিল, পাছদিনাখনেই আজি বিচাৰিলে। আপুনিতো নিজে কৈ থৈছিল এইজন ন্যায়াধীশে নহ'লে বেলেগে কেতিয়াবাই জামিন দি দিলেহেঁতেন, এখেতেহে নিদিয়াকৈ ৰাখিছে। চৰকাৰ নিৰ্বাচনৰ আগত কিমান খলঠেকত পৰিলহেঁতেন। সেইটো ভয়ত এইবিলাক আপুনি নাটক কৰে, আৰু সেইবিলাক কৈ দিলে আমি বেয়া হৈ যাওঁ। চকীডিঙিৰ মানুহে ক'ত জয়ন্ত বৰুৱাৰ লগত জুবিন গাৰ্গৰ কাজিয়া দেখিছিল, জুবিন গাৰ্গৰ গান দেখিছিল, এটাকৈ জুবিন গাৰ্গে 3টাকৈ গান গাইছিল, তাৰপিছত অনুষ্ঠান সামৰিছিল। চকীডিঙিৰ সেই হাজাৰ হাজাৰ মানুহৰ এজনে এটা ভিডিঅ' দেখুৱাওকচোন, মঞ্চত জুবিন গাৰ্গে ক'ত জয়ন্ত বৰুৱাৰ লগত কাজিয়া কৰিছিল। আপুনি আজিও কৈ আছে, আগতেও কৈ আছে, বাৰে বাৰে কৈ আছে, দুৰ্বাদল কাজিয়া লাগিছিল যোৰহাট ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ মানুহে বোলে সেয়া প্ৰত্যক্ষ কৰিছিল। এজন মানুহে দেখুৱাওক, এটা ভিডিঅ' দেখুৱাওক, আপুনিয়ে দেখুৱাওক। ইমানবিলাক হাজাৰ হাজাৰ মানুহৰ যদি আপুনি খবৰ ৰাখিছে, এটা ভিডিঅ' দেখুৱাওক যিটো জয়ন্ত বৰুৱাৰ লগত জুবিন গাৰ্গৰ কাজিয়া লাগিছিল, গালি পাৰিছিল, দেখুৱাওক আপুনি। আজিও মই কৈছোঁ আপোনাক, দম আছে যদি আপুনি দেখুৱাওক। এনেই মুখেৰে মিছা কথা কৈ পেলাই প্ৰত্যাহ্বান নজনাব। সঁচাটো সঁচা, মিছাটো মিছা, বাকী বিচাৰ ৰাইজে কৰিব। আৰক্ষীলৈ প্ৰশ্ন, কুংকি চৌধুৰীক যেনেধৰণে আপোনালোকে জেৰা কৰিলে, বিজয় গুপ্তাই যে বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে, তেওঁক আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে? এই প্ৰশ্নবোৰ সুধিলে আপোনালোকৰ গাত লাগে কিয়? নিৰপেক্ষভাৱে আপোনালোকৰ নিজৰ দায়িত্ব পালন নকৰা যেন অনুভৱ হৈছে। কাৰোবাৰ অনুপ্ৰাণিত হৈ জীয়াই থকাতকৈ চাকৰি নকৰাটোৱেই ভাল। এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটোত ঘৰখনত বহুত উলহ মালহ থাকে, কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয়। গতিকে দাদা বহু ব্যস্ত থাকে, কি পিন্ধিব কি নিপিন্ধিব, কেতিয়া প্ৰগ্ৰেম, আমি এইবোৰ কথা পাতোঁ। মই গুৱাহাটীত বেছিকেলি এটা প্ৰগ্ৰেম এটেণ্ড কৰোঁ সদায়, যিহেতু চাকৰি আছে, মই চব যাব নোৱাৰোঁ। কোনটোত যাম, দাদাই কয় অমুকত যাব নালাগে, বহুত মানুহ হয়, অমুকত যাবি, এনেকৈ সিয়ে ছাজেষ্ট কৰে, তাত যাবি, মানুহ কম, যাবলৈ সুবিধা। সেই বস্তুবিলাকৰ সলনি আজি আমি যোনটো পৰিস্থিতি আমি ফেচ কৰিছোঁ, এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে, আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে। আদালতক এভিডেন্স লাগে, সেইমতে তেওঁলোকে জাষ্টিছটো কৰিব। কিন্তু আমাৰ মনত আমিতো দেখিছোঁ, বুজিছোঁ, তাৰ পৰা আমি গম পাইছোঁ কোন কোন হয়নে কালপ্ৰিট। গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিছমেণ্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ, হয়নে? আৰু এটা কথা মানে মই ক'ব খোজোঁ যে ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে, ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময়ত পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। এইটো বহাগ য'ত আজিৰ পৰা আৰু জুবিন গাৰ্গক আমি নাপাওঁ, মই ভাবোঁ এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক, সেইটো সংকল্প লওক সকলোৱে, হয়নে? ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা, এতিয়াৰ পৰা। সেই সংকল্পটো খুব জৰুৰী, নহ'লে কিন্তু ন্যায় প্ৰতিষ্ঠা হ'বলৈও সেইটো জৰুৰী, আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ, যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক। সেইটো সুন্দৰকৈ চলি আছে। আমাৰ উকিলখিনিও, এডভকেটখিনি খুব সুন্দৰকৈ কৰি আছে, আৰু ডেইলি বেচিছতে কৰি আছে, তেওঁলোকে সম্পূৰ্ণ চেষ্টাৰে খুব সুন্দৰকৈ কৰি আছে। এতিয়ালৈকেতো আমি
আমি আশাবাদী, আমি মানে ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব এতিয়ালৈকে সেই প্ৰচেছটো। স্বাস্থ্য তেওঁৰ দুৰ্বল, যিহেতু তেওঁ খাবও নোৱাৰে ভালকৈ, শুবও নোৱাৰে ভালকৈ, সেইটো কাৰণে এটা যোৱা 7 মাহে তেওঁ ভালকৈ শুবও পৰা নাই, খাবও পৰা নাই। গতিকে সেই এটা এই লং ডিউৰেশ্যনটোত তেওঁ যথেষ্ট শৰীৰটো দুৰ্বল হৈ পৰিছে। সেইটো কাৰণে মাজে মাজে আমি হস্পিটেল নিবলগীয়া হয়, কাৰণ একদম দুৰ্বল হৈ যায়। তাৰপিছত আকৌ অকণমান সুস্থ হোৱাৰ পিছত তেওঁ আকৌ কামত যিমানখিনি পাৰে কামত আকৌ ইনভলভ হৈ যায়, আকৌ সুস্থ হয়। সেই প্ৰচেছটো চলি আছে। মই ভাবিছোঁ আমি যেতিয়ালৈকে এটা ন্যায় প্ৰতিষ্ঠা নহয়, এটা ক্ল'জাৰ নাপাওঁ, তেতিয়ালৈকে বস্তুটো পৰা চাগে আমি এই এক্সপিৰিয়েঞ্চ কৰিয়ে থাকিম চাগে, এইটো হৈয়ে থাকিব। কাৰণ মনৰ শান্তিটো এতিয়ালৈকে পোৱা নাই। আহ্বান একো নাই, তেওঁলোকে সেইটো নিজৰ ভালপোৱাটো, নিজৰ আস্থাটোৰ কাৰণে তেওঁলোকে সেইটো ডিচিজন লৈছে। আমি সকলোৱে সেই ডিচিজনটো সন্মান সহকাৰে তেওঁলোকক শ্ৰদ্ধা জনোৱা উচিত। আৰু কোনোবাই যদি পাতিছেও তাতো মই ভাবোঁ আপত্তি কৰিব নালাগে, কাৰণ বহাগটো বন্ধ হৈ যাব নালাগে। যদিও আমাৰ কাৰণে এতিয়া বন্ধ হৈ গৈছে, কিন্তু আমাৰ আহিবলগীয়া প্ৰজন্ম তেওঁলোকেও যাতে এই কণ্টিনিউ কৰিব পাৰে, যোনটো বহাগৰ উৎসৱ, আমাৰ আনন্দ। জুবিন গাৰ্গ আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তাৰ আদৰ্শটোতো আছে। গতিকে সেইখিনি কঢ়িয়াই নিয়াটো আমাৰ দৰকাৰ। গতিকে মানুহখিনিয়ে যিমান পাৰে সংস্কৃতিটো চৰ্চা কৰক, দাদাৰ কামখিনি যিমান পাৰে সিমান প্ৰচাৰ আৰু প্ৰসাৰ হওক। কোনোবা আহিলে যাতে অসমলৈ এইটো অনুভৱ হয় যে তেওঁ জুবিন দেশলৈ আহিছে, জুবিন গাৰ্গ কোন হয়, চাৰিওফালে চালেই যদি তেওঁ অনুভৱ হয়। জুবিন গাৰ্গৰ বিভিন্ন ধৰণৰ সৃষ্টিৰাজিৰ ওপৰত কাম কৰক মানুহে, তেওঁৰ উক্তিবোৰ লিখা থাকক, তেওঁৰ বিষয়ে, তেওঁৰ কামৰ বিষয়ে ছবিবিলাক, মিউৰালবিলাক ৱালে ৱালে কৰক। আৰু নিজৰ ঘৰত মানে সেই সাংস্কৃতিক যোনটো পৰিৱেশ মানুহে মেইনটেইন কৰক। পঢ়া শুনা সংস্কৃতিৰ লগতে এটা সুস্থ চিন্তাৰ যাতে পৰিৱেশ সৃষ্টি হয় প্ৰতি ঘৰত, প্ৰতিজন মানুহৰ মাজত, সেইটো প্ৰেক্টিচ কৰক, যাতে মানুহে আহি অনুভৱ কৰে যে ইয়াত তাৰমানে জুবিন গাৰ্গ আছিলে, এতিয়াও আছে আৰু আগতকৈ বহুত ডাঙৰ পৰিসৰত আছে। তাৰমানে সেই বস্তুটো যাতে অনুভৱ হয় আহিলে, সেইটোৱে বিচাৰিছোঁ। বিহুৰ জলপানটো তেওঁ খুব তৃপ্তিৰে খাইছিলে। বিহুৰ দিনা ৰাতিপুৱা একদম ধুনীয়াকৈ চিৰা, দৈ, ক্ৰীম, ধুনীয়াকৈ পিঠা চিঠা সানি তেওঁ খুব তৃপ্তিৰে বিহুৰ জলপানটো খায়। সেইকাৰণে আমি এনেই আমাৰ ঘৰত কাইলৈহে খাওঁ, কিন্তু আমি আজি ইয়াত দিছোঁ। কাইলৈ যিটো দাদাৰ সকাম পৰিছে 7 মাহৰ, সেইকাৰণে আমি আজি ইয়াতে দিছোঁ। सब में हम लोग यहाँ पर असमी ही चलेगा। अगर तुमको यहाँ पर काम करना है, तुमको असमिया सीखना पड़ेगा। हाँ, हम बिहार में जाकर नहीं बोलेगा ना, तुम बिहारी मत बोलो, हम बोलेगा क्या? बोलेगा हम बिहारी। वहाँ पर अब आपको अगर बोलेगा हम कि तुम असमिया सीख के आओ बिहार में, तो तुम्हें कैसा लगेगा, तुम्हारे आदमी लोगों को कैसा लगेगा? हम तो नहीं बोला है ना। सुनो हम ये बोल रहे हैं अभी, यहाँ पर सब लोग असम के हैं। सुनो यहाँ पर सब लोग असम के हैं। एक भी आदमी को अगर तुमने काम से निकाला इस वजह से, उसके बाद क्या होगा तुम अपने जान लो ठीक से। यहाँ पर असम पे असमिया भाषा ही चलेगा, जो करना है कर लो। तुम यहाँ पर स्टेशन है, यहाँ से ही वापस जाना पड़ेगा डायरेक्ट बिहार का ट्रेन लेकर, एकदम घर जाना पड़ेगा। अगर दिक्कत है तो असमिया सीख लो। अगर तुमको असम में वैसा आता नहीं है तो किसी का हेल्प लो, एक असमीज आदमी का हेल्प लो कि ये क्या बोल रहा है, ऐसा हो सकता है। लेकिन असमिया बोलने में तुम एक आदमी को एकदम सैलरी कट कर देगा, साइन मारने नहीं देगा, ये कहाँ का न्याय है? कौन है तुम? ये असम है, यहाँ पर असमिया गिरी ही चलेगा। असम में ही बोलेगा। हाँ, यहाँ पर असमिया गिरी ही चलेगा, असमिया भाषा ही चलेगा। सुनो, हमारे जैसे हजारों ने इस असम के लिए, इस असमिया भाषा के लिए बलिदान दिया है। तुम्हारे जैसे एक निठल्ले आदमी के लिए हम अपने भाषा के ऊपर, असम के ऊपर आज नहीं आने देगा। ये बात सुन लो, अपने दिमाग में अच्छी तरह से घुसा लो, बैठा लो। हम बोल रहे हैं तुमको। और एक भी आदमी को अगर तुमने काम से निकाला असम से, ये सब लोग ये असम से है, एक भी आदमी को अगर तुमने काम से निकाला तो
मालूम करना कि तुमको यहाँ से डायरेक्ट ट्रेन पकड़ के बिहार जाना पड़ेगा। यहाँ पर हम लोग ये कोई अगर बोलेगा कि असम के भाषा मत बोलो, असम में भाषा मत बोलो, ये हो नहीं सकता। असम में भाषा ही चलेगा। अगर तुमको दिक्कत है तुम असमी भाषा सीखो, अगर सीखना नहीं आता तो किसी का हेल्प लो। बिहार से प्रोजेक्ट लेने क्यों आया है? हम तुम्हारे पास नहीं गए तो बिहार तुम लोग असम में ही रहे।